অনুশীলনী 4.30 অংকখিনি আছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা। গতিকে ইয়াত যিকেইটা অংক আছে সেই অংকখিনি মই তোমালোকক কৰোৱাই দেখুৱাই আছোঁ। তোমালোকে ভালমতে মনোযোগ দিয়া। সমীকৰণটো দিয়া আছে 2x² - 7x + 3 = 0। প্ৰথমতে আমি এৰ মান, বিৰ মান আৰু চিৰ মানটো ওলাই ল'লোঁ। এইটো তুলনা কৰিব লাগিব এই যিটো দ্বিঘাত সমীকৰণৰ প্ৰমাণিক ৰূপ আছে এইটোৰ লগত তুলনা কৰিব লাগিব। এইখিনি মই বুজাৰ কাৰণে ইয়াত লিখিছোঁ, তোমালোকে ইয়াত লিখিব নালাগে। এইখিনি মই বুজাৰ কাৰণে লিখিছিলোঁ। এতিয়া এ, বি আৰু চিৰ মানটো ওলাই ল'লোঁ। ওলোৱাৰ পিছত দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব লাগিব। এতিয়া লিখা দ্বিঘাত সূত্ৰ প্ৰয়োগ, দ্বিঘাত সূত্ৰ মতে এইটো লিখি দিয়া। দ্বিঘাত সূত্ৰ মতে আমি কি জানো, সূত্ৰটো পাতি দিয়া। x = মনত ৰাখিবা তোমালোকে দ্বিঘাত সূত্ৰটো x = -b ± (b² - 4ac) divided by 2a। এইটো হৈছে দ্বিঘাত সূত্ৰ। ইকুৱেলৰ তলে তলে ইকুৱেল দিয়া, আঁচ টানি দিয়া। তাৰপিছত ইয়াত চোৱা মানখিনি এ, বি, চিৰ মান যিখিনি আছে, ইয়াত যিখিনি আছে ইয়াত এইটোত বহাই দিয়া, অংকটো হৈ যাব। মাইনাছ আছে, মাইনাছ দিয়া। বি আছে, বিৰ মানটো কিমান? -7। ইয়াত কিন্তু বহুতে ভুল কৰে, বহুত ছাত্ৰ ছাত্ৰীয়ে এইখিনিত বহুত ভুল কৰে। ইয়াত চোৱা মাইনাছ আছে, মাইনাছ দিলোঁ, বি আছে, বিৰ মানটো কিমান? -7। এই মাইনাছটো আগৰ পৰা আছে, তাৰপিছত বিৰ মানটো কিমান? -7। এই মাইনাছটো আগৰ পৰা আছে, বিৰ মানটো কিমান? -7। গতিকে এইটো ব্ৰেকেট দি পেলাই -7 লিখিবা, ব্ৰেকেট ক্লোজ। তাৰপিছত এইটো প্লাছ মাইনাছ আছে, প্লাছ মাইনাছ দিয়া। এই ৰুট অভাৰ আছে, ৰুট অভাৰ আমি দিলোঁ। b² বিৰ মানটো কিমান? -7। -7 লিখা, লিখি পেলাই এইটো যিহেতু স্কুৱেৰ আছে, মাইনাছটো আছে কাৰণে ব্ৰেকেট দি পেলাই হোল দি পেলাই এনেকৈ দিবা, স্কুৱেৰ দিবা। তাৰপিছত এইটো মাইনাছ আছে, মাইনাছ দি এইটো 4 আছে, 4 লিখা। ইয়াৰ মানটো কিমান আছে? 2, আমি 2 লিখি দিলোঁ। আৰু চিৰ মানটো কিমান আছে? 3। চিৰ মানটো কিমান? আমি 3 লিখি দিলোঁ। তাৰপিছত 2a, 2 × a, ইয়াৰ মানটো কিমান আছে? 2। বিৰ মানটো লিখিম মাইনাছ, বিৰ মানটো তাৰপিছত -b, বিৰ মানটো -7 প্লাছ মাইনাছ ৰুট অভাৰ -7 হোল স্কুৱেৰ, এইটো -4 আছে, ইয়াৰ মানটো 2 আৰু চিৰ মানটো কিমান? 3 ডিভাইডেড বাই 2a, 2 × 2 দিয়া, 2 × 2 = 4, -7 আছে +7, আৰু প্লাছ মাইনাছ ৰুট অভাৰ -7 হোল স্কুৱেৰ মানে কিমান? মাইনাছ ওপৰত স্কুৱেৰ আছে, চিনটো কি হ'ব? প্লাছ হ'ব। 7² মানে কিমান হ'ব? 49, মাইনাছ 4 লগত 2 পূৰণ কৰি দিয়া। 4 × 2 = 8, 8 × 3 কিমান? 24, 4 × 2 = 8, 8 × 3 = কিমান হ'ল? 24। ইকুৱেল 4 আছে, 4 লিখা। 7 প্লাছ মাইনাছ ৰুট অভাৰ 49 পৰা 24 গুচি গ'ল, কিমান থাকিব? 25 ইকুৱেল এইটো 4, এইটো 7 প্লাছ মাইনাছ ৰুট অভাৰ 25, ৰুট অভাৰ 25 মানে কিমান? 25ৰ বৰ্গমূল কিমান? 5। এইটো হৈ গ'ল। এতিয়া আমাৰ কি কৰিব লাগিব? এক্সৰ মান ওলাব লাগিব। এক্সৰ মানটো এতিয়া লিখি দিয়ে ইয়াত, আইদাৰ
এক্স ইকুৱেল লিখা এই যেটো প্লাস মাইনাস আছে এইটো এবাৰ প্লাস ধৰা এবাৰ মাইনাস ধৰা আমি প্ৰথমতে প্লাস লিখিলো 7 + 5 ডিভাইডেড বাই এই 4 টো আহি গ'ল ইয়াত অৰ x ইকুৱেল ফাৰ্ষ্ট টাইম দিয়া 7 আছে আমি কি দিম মাইনাস দিম 7 - 5 ডিভাইডেড বাই কিমান 4 ইকুৱেল তলে ইকুৱেল ফাৰ্ষ্ট টাইম দিয়া 7 + 5 মানে কিমান হ'ব 12 ডিভাইডেড বাই 4 4 বাৰত কাটি দিয়া 4 বাৰত কেইবাৰ গ'ল 3 বাৰ এইটো তেনেকুৱা হ'ব 7 - 5 7 পৰা 5 গুচি গ'ল কিমান থাকিল 2 ইয়াত আছে কিমান 4 এটা 2 আৰু 4 দুইটা হৰণযোগ সংখ্যা আছে তাৰমানে আমি লঘিষ্ঠ আকাৰত লৈ যাম 2 এৰে 2 এবাৰ গ'ল 4 কেইবাৰ যাব দুবাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে এই কাটাকাটি যিখিনি আছে সেইখিনি নোৱাৰে অৰ্থাৎ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰাটো নোৱাৰে খেলি মেলি লগাই দিয়ে 2 এৰে 2 কাটিলে কেইবাৰ যাব এবাৰ 2 এৰে 4 কেইবাৰ যাব দুবাৰ কিমান হ'ল 1/2 গতিকে x এর মানটো আমি কিমান পালো এটা পালো 3 এটা পালো কিমান 1/2 তাহলে অ্যানসারও তেনেকৈ লিখি দিবা অ্যানসারও লিখো 2 নম্বৰ অংকটো আছে 2x² + x - 4 = 0 ইয়াৰ পৰা আমি abc মানটো ওলাই লওঁ ইয়াত আমি কি পাম এর মানটো কিমান বহাই দিয়া এর মানটো হ'ল 2 কমা দিয়া b = কিমান 1 আৰু c = কিমান -4 তো মাইনাস মাইনাস লিখিব লাগিব ঠিক আছে দ্বিঘাত সূত্র মতে বা দ্বিঘাত সূত্র প্রয়োগ কৰি আমি লিখি দিলো দ্বিঘাত সূত্র মতে আমি লিখি দিও x ইকুৱেল x ইকুৱেল সূত্ৰটো প্ৰথমতে লিখি লোৱা তেতিয়ালে ভাল হ'ব x ইকুৱেল টু -b প্লাস মাইনাস √/(b² - 4ac ডিভাইডেড বাই কি 2a আমি সূত্রটো লিখি ললো ইকুৱেলৰ তলে ইকুৱেল দিয়া ইকুৱেল দি পেলাই এটা মানখিনি বহাই দিয়া এটো 2 আছে 2 লিখিলো আমি a এর মানটো কিমান আছে 2 মাইনাস আছে b b এর মানটো কিমান 1 প্লাস মাইনাস √/(b² তার মানে কিমান 1² মাইনাস 4 a এর মানটো কিমান আছে 2 আৰু c এর মানটো কিমান আছে -4 আছে কাৰণে ইয়াত আমি ব্ৰেকেট দিব লাগিব এটো হৈ গ'ল এতিয়া অলপ ক্যালকুলেশন আছে সেইখিনি কৈ দিব লাগিব 2 দিনে কিমান হ'ল 4 এটো লিখা -1 প্লাস মাইনাস √/(1² মানে কিমান 1 এটা কথা মনত ৰাখিবা 4ac মানে কি এই 4 লগত এটো পূৰণ সিটো কি হৈছে পূৰণ হৈ আছে গতিকে 4 লগত 2 আৰু -4 টো কি হ'ব পূৰণ হ'ব ইয়াত কিন্তু বহুত ল'ৰা ছোৱালীয়ে ভুল কৰে এটা a - 2 a - লগত পূৰণ হ'ব মাইনাসে কি হৈ যাব এটো প্লাস হৈ তোমালোকে চিহ্নটো দিব নালাগে মই বুজাৰ কাৰণে লিখিছো মাইনাসে কি হ'ব এটো প্লাস 4 * 8 8 4 * কিমান 32 4 * 8 4 * 32 ইকুৱেল দিয়া এখানে এটো 4 লিখিলো আমি -1 প্লাস মাইনাস √/(1 + 32 1 + 32 কৰিলে কিমান হ'ব 33 এতিয়া x এর মানটো হ'ব -1 প্লাস √/(33 ডিভাইডেড বাই 4 or x equal -1 minus √/(33 ডিভাইডেড বাই 4 এতিয়া আমি একর 3 নম্বৰ অংকটো কৰি আছো ইয়াৰ পৰা a b c ৰ মানটো ওলাই লোৱা a = 4 b = 4√/(3 আৰু c = কিমান 3 তাকে
দীঘাত সূত্ৰৰ মতে লিখি দিয়া এক্স ইকুৱেল সূত্ৰটো লিখি দিয়া মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a ইকুৱেলৰ তলে ইকুৱেল দিয়া 2 আছে 2 ইয়াৰ মান কিমান আছে 4 2 × 4 হৈ গ'ল এইটো আছে মাইনাছ দিয়া বি আছে বিৰ মানটো কিমান 4√3 প্লাছ মাইনাছ √, কি আছে বি স্কুৱেৰ বিৰ মানটো কিমান 4√3 যেটো স্কুৱেৰ আছে ব্ৰেকেট দি পেলাই হোল স্কুৱেৰ লিখা মাইনাছ তাৰপিছত কি আছে 4ac 4 আছে 4টো লিখিবই লাগিব 4টো কম্পালচৰি সূত্ৰ মতে এইটো কম্পালচৰি দিবই লাগিব এৰ মানটো কিমান আছে 4 আৰু চিৰ মানটো কিমান আছে ইয়াত 3 আছে 3টো পাতি দিয়া এইটো ইকুৱেল দিয়া ইকুৱেলৰ দি পেলাই আমি আঁচ টানি দিলোঁ আঁচ টানি পেলাই এইটোৰ লগত এইটো পূৰণ কৰি দিয়া 2 4 কিমান 8 মাইনাছ 4√3 প্লাছ মাইনাছ √, 4√3 হোল স্কুৱেৰ মানে কিমান হ'ব ইয়াত কিন্তু বহুত ছাত্ৰ ছাত্ৰী ইয়াত ভুল কৰে যে 4√3 হোল স্কুৱেৰ মানে কিমান ইয়াত চোৱা 4 স্কুৱেৰ মানে কিমান 16 4 দুটা পূৰণ 4 স্কুৱেৰ কিমান 16 আৰু √3 হোল স্কুৱেৰ কিমান হ'ব এই স্কুৱেৰৰ লগত √টো কি হ'ব কেনচেল যায় তাৰমানে কিমান হ'ব 4 স্কুৱেৰ ইনটু তাৰমানে কিমান ধৰিব লাগিব এইটো 3 4 স্কুৱেৰ মানে 16 লগত আকৌ কিমান পূৰণ হ'ব 3 3 16 কিমান 48 48 মাইনাছ 4 4 16 3 16 কিমান 48 48 ইকুৱেল 8 আছে 8 লিখা মাইনাছ 4√3 প্লাছ মাইনাছ এইটো কি হ'ব 48ৰ পৰা 48 গুচি গ'ল কিমান হ'ব 0 আৰু √0 মানে কিমান হ'ব 0 এইটো হৈ গ'ল এতিয়া আমি সমাধান কৰা মানে কি এক্সৰ মানটো ওলাব লাগিব তাকে এক্স ইকুৱেল মাইনাছ 4√3 আৰু প্লাছ মাইনাছ 0 প্লাছ 0 বা মাইনাছ 0 এইটো ধৰিব পৰা যায় কিন্তু 0ৰ ক্ষেত্ৰত 0 কিন্তু নেগেটিভ বা পজিটিভ নাই 0 to 0 গতিকে এইটো হ'ব মাইনাছ 4√3 ডিভাইডেড বাই কিমান 8 4 8 কেইবাৰ গ'ল দুবাৰ তো মাইনাছ √3 এইটো হৈ গ'ল অৰ x ইকুৱেল মাইনাছ 4√3 মাইনাছ 0 ডিভাইডেড বাই কিমান 8 তো এইটো হ'ব এইটো সেমই এনসার হ'ব মাইনাছ √3 ডিভাইডেড বাই কিমান হ'ব 2 4 8 কেইবাৰ গ'ল দুবাৰ যাব মই এইটো ডাইৰেক্ট কৰিছোঁ এটা টান বেছি হৈছে আৰু এইখিনি 0টো লিখা নাই আৰু 4 8 কেইবাৰ এনেকৈ লিখিলেও হ'ব 4 8 কেইবাৰ গ'ল দুবাৰ মাইনাছ √3 কেনসেল এই দুটাই এটা আমি 4 নম্বৰ অংকটো কৰি আছোঁ 2x² প্লাছ 5√3x প্লাছ 6 ইকুৱেল 0 আগৰ নিচিনা এ বি চিৰ মানটো ওলাই লোৱা ইয়াত আমি কি পাইছোঁ এইখিনি লিখি লওঁ a equal to 2 b equal to 5√3 আৰু c equal to কিমান পাইছোঁ 6 এতিয়া দ্বিঘাত সূত্ৰ মতে x equal সূত্ৰটো পাতি দিয়া
মাইনাস বি প্লাস মাইনাস রুট ওভার ইকুৱেল পাঁচটা নিদিয়া 2 আছে ইয়াৰ মানটো কিমান আছে 2 ইয়াৰ মানটো কিমান আছে 2 আমি ইয়াত বহাই দিলোঁ মাইনাছ বি বিৰ মানটো কিমান 5√3 প্লাছ মাইনাছ ৰুট ওভাৰ দিয়া বি স্কুৱেৰ বিৰ মানটো কিমান আছে 5√3 তো 5√3 লিখি পেলাই হোল দি পেলাই ওপৰত স্কুৱেৰ আছে স্কুৱেৰটো লিখি দিয়া মাইনাছ 4 এ চি ইয়াৰ মানটো কিমান আছে 2 আৰু চিৰ মানটো কিমান আছে 6 ইকুৱেল 2 দুগুণে কিমান হয় 4 মাইনাছ 5√3 এইটো প্লাছ মাইনাছ লিখিলোঁ আমি আকৌ ৰুট ওভাৰ দিয়া এতিয়া এইখিনি কি হ'ব এইটো অলপ গুৰুত্ব দিব লাগিব 5√3 হোল স্কুৱেৰ 5 স্কুৱেৰ মানে কিমান 25 আৰু √3 হোল স্কুৱেৰ মানে কিমান 3 মনত ৰাখিবা যেনেকৈ √2 হোল স্কুৱেৰ হ'লে ইকুৱেলটো কিমান হয় 2 হয় যদি √3 হোল স্কুৱেৰ আছে তেতিয়াহ'লে কিমান হ'ব অনলি কি হ'ব 3 হ'ব গতিকে 5 স্কুৱেৰ আমি জানো 5 দুটা পূৰণ কৰিলে কিমান হয় 25 25ৰ লগত এইটো কিমান পূৰণ √3 হোল স্কুৱেৰ মানে কিমান 3 এটা 25ৰ লগত 3 পূৰণ কৰি দিয়া 25ৰ লগত যেতিয়া 3 পূৰণ কৰিবা কিমান হ'ব 5 3 15 5 7 গ'লে 3 দুগুণে 6 কিমান হ'ল 75 হ'ল 75 এটা মাইনাছ কিমান হ'ব এইটোৰ লগত এইটো পূৰণ কৰি দিয়া 4 দুগুণে 8 কি হ'ব এইটো 4 দুগুণে 8 8 6 গুণ কিমান 48 48 এইটো হৈ গ'ল ইকুৱেল দিয়া ইকুৱেল দি পেলাই আস্তা আনি দিলোঁ 4 আছে লিখি দিয়া মাইনাছ 5√3 প্লাছ মাইনাছ √75ৰ পৰা 48 মাইনাছ কৰি দিয়া কিমান হ'ব 7 আৰু ইয়াত 6 পৰা 4 গ'ল কিমান থাকিব 2 27 ইকুৱেল দিলোঁ ইকুৱেল দি পেলাই আস্তা নিদিয়া যিটো তলত যিটো 4 আছে 4 লিখা ইয়াত লিখা মাইনাছ 5√3 প্লাছ মাইনাছ এইটো কিমান আছে √27 আমি 27টো কেনেকৈ লিখিব পাৰিম 9 ইনটু 3 কৰিলে কিমান হয় 27 9টো আকৌ কেনেকৈ লিখিব পাৰিম আমি 3 স্কুৱেৰ লিখিব পাৰিম 3 স্কুৱেৰ ইনটু 3 কৰিলে কিমান হ'ব 27 এতিয়া এইটো যদি ৰুট ওভাৰ হয় স্কুৱেৰ লগত ৰুট ওভাৰটো কি হ'ব কেনচেল যাব এটা তিনি বাহিৰত আহি যাব এটা তিনি ভিতৰত থাকি যাব গতিকে আমি কি লিখিব পাৰিম এইটো 3√3 লিখিব পাৰিম এইটো এটা তলত লিখি দিয়া থাকে x ইকুৱেল আইডাৰ x ইকুৱেল এইটো হ'ব তলত 4 আছে মাইনাছ 5√3 আমি প্লাছ ধৰিলোঁ 3√3 ইকুৱেলৰ তলত দিলে ইকুৱেল দিয়া 4 হ'ব মাইনাছ 5√3 প্লাছ 3√3 5ৰ পৰা 3 গ'ল 2 ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাছ মাইনাছ কি হ'ব মাইনাছ 2√3 হ'ব ইকুৱেল দিয়া 2ৰে 4 অলপ কাটাকাটি কৰি দিয়ে 2ৰে 4 কাটাকাটি কৰিলে কিমান যাব দুবাৰ অৰ্থাৎ ওপৰত থাকিব মাইনাছ √3 আৰু তলত 2ৰে 4 কাটিলে কিমান যাব দুবাৰ 2টো ক'ত থাকিব তলত এইটো হৈ গ'ল আৰু এতিয়া লিখা অৰ এইটো একেলগতে লিখিব লাগিব হৈছে অৰ x ইকুৱেল হ'ব এইটো 4 এইটো প্ৰথমতে লিখিব লাগিছিল মাইনাছ 5√3 আমি প্লাছ ধৰিছোঁ এতিয়া কি লিখিব লাগিব মাইনাছ 3√3 এইটো লিখিব লাগিব ইকুৱেল এইটো 4 আছে 4 লিখা
-5 -3 √3 -5 √3 কিমান হ'ব -8 √3 -8 √3 ইকুৱেল দিয়া 4 8ত কাটি দিয়া কেইবাৰ যাব দুবাৰ 4 8ত কেইবাৰ যাব দুবাৰ অৰ্থাৎ সেইটো দিব নালাগে আৰু 4 8ত কেইবাৰ গ'ল দুবাৰ তাৰমানে এনচাৰটো হ'ব -2 √3 এইটো নাই লাষ্টটো দিব নালাগে এনচাৰটো কি হ'ব এইটোৰ এনচাৰটো কি হ'ব -2 √3 কাৰণ 4 8ত হৰণ কৰিলে কেইবাৰ যাব দুবাৰ তো -2 √3 গতিকে আমি এনচাৰ কি পালোঁ এক্সৰ এটা মান পালোঁ -√3/2 আৰু এটা মান কি পালোঁ -2 √3 এনচাৰ এইটো এতিয়া আমি 5 নম্বৰ অংকটো কৰি আছোঁ এটা 5 নম্বৰ অংকটো কৰিছে ইয়াৰ পৰা ABCটো ওলাই লোৱা ইয়াত A = 1 B = 4 আৰু C = কিমান 1 এটাকে দ্বিঘাত সূত্ৰৰ প্ৰয়োগ কৰি এইখিনি লিখি ল'বা মই লিখা নাই আৰু এইটো x = সূত্ৰটো লিখি দিয়া -b + -√b² - 4ac/2a সূত্ৰটো লিখি ল'লোঁ এইটো দ্বিঘাত সূত্ৰ এইটো 2 আছে 2 লিখা এৰ মানটো কিমান আছে 1 এইটো -b বিৰ মানটো কিমান আছে 4 প্লাছ মাইনাছ √b² বিৰ মানটো কিমান দিয়া আছে 4 কিমান হ'ব 4² মাইনাছ 4 এৰ মানটো 1 চিৰ মানটো কিমান 1 কিমান হ'ল 2 × 2 মাইনাছ 4 প্লাছ মাইনাছ √4² মানে কিমান 16 একেলগে কৰি দিব লাগিছিল অৱশ্যে দুটা লাইন হৈ গ'ল 4² 16 বিয়োগ 4 ইকুৱেল দিয়া তলত 2 আহিব -4 প্লাছ মাইনাছ 16 মাইনাছ 4 কৰিলে কিমান হয় 12 কিমান হ'ল 12 হ'ল এতিয়া ইয়াত চোৱা এইটো 2 আহি গ'ল এইটো -4 প্লাছ মাইনাছ √12 আছে 12টো আমি কেনেকৈ লিখিব পাৰিম 2² × 3 4 3 গুণ কিমান হয় 12 এতিয়া এটা 2 বাহিৰত আহি যাব তেতিয়া কি হ'ব এইটো 2 √12 আমি কি লিখিব পাৰিম 3 এতিয়া এবাৰ প্লাছ এবাৰ মাইনাছ ধৰিলে হয় ইয়াত তলত লিখা এটাকে x = আমি এই যিটো প্লাছ মাইনাছ আছে এবাৰ প্লাছ ধৰিম এবাৰ মাইনাছ ধৰিম x = লিখি দিয়া 2 - 4 plus 2 √3 or x = 2 - 4 minus 2 √3 ইকুৱেল দিয়া এইটো 2টো আগৰ পৰা আছেই ইয়াৰ পৰা মাইনাছ আমি কি কমন ল'লোঁ 2 এটা কমন ল'ব পাৰি ঠিক আছে আমি 2টো যদি কমন লওঁ তেতিয়াহ'লে ইয়াত কি থাকিব 2 থাকিব আৰু ইয়াত থাকিব মাইনাছ কাৰণ মাইনাছে কি হয় প্লাছ আছে কিন্তু ইয়াত মাইনাছ লিখিব লাগিব 2টোতো ইয়াত আহি গ'ল তেতিয়াহ'লে ইয়াত কি থাকিব অনলি √3 আৰু এইটোৰ কাৰণে হ'ব ইয়াত 2টো আছে মাইনাছ যদি আমি 2 কমন লওঁ তেতিয়াহ'লে কি হ'ব 2 প্লাছ √3 এতিয়া এইটো কাটি দিয়া এইটো কাটি দিয়া তেতিয়াহ'লে ৰিয়েল এনচাৰটো হ'ব এইটো মাইনাছ আছে -2 হৈ যাব এই মাইনাছ যদি পূৰণ কৰি দিওঁ মাইনাছে প্লাছ √3 হৈ যাব আৰু এইটোৰ কাৰণে হৈ যাব -2 মাইনাছ প্লাছে কি হ'ব -√3 এনচাৰ এই কথা